ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এই গাড়ীৰ মোবিলটো চেঞ্জ কৰাৰ দৰে যদি আমাৰ জীৱনৰ মোবিলটো যদি চেঞ্জ কৰিব পাৰিলো হয় আমাৰ জীৱনটো বৰ স্পীডত গ'লহেঁতেন ঐ মই পাপাৰ লগতহে কথা পাতিম তোমাৰ লগত কথা নাপাতো তুমি বেয়া আপুনি জোখতকৈ অলপ বেছিয়ে কথা কয় মানে চাওক ৰ'দ ঘাই বতৰ ফৰকাল কথা মানে ৰত্ন ড্ৰাইভাৰ ডাইৰেক্ট কথা কি কৈ আছে আপুনি এইবোৰ কি কৈ আছে মই ৰমন হয় ৰমন মোৰ নামটোহে কমন এই কমন মেনৰ ওপৰত কাৰো দমন নচলিব বেছি তেৰিমেৰি কৰিব চিধা ওপৰলৈ গমন কৰি পঠিয়াম বুজি পাইছে নহয় তুমি আকৌ কলৈ গমন কৰা মই তোমাক কোৱা নাই তুমি বহা আপুনি এটা ফোন ৰাখক মোৰ ওচৰলৈ মোৰ বন্ধুৰ বৰজীয়া আগমন হৈছে মই তাইৰ লগত অলপ বাৰ্তালাপ কৰি লওঁ তাৰ পাছত আপোনাৰ কেছটো ৰিঅপেন কৰি আছো অনুভূতি একদম চৰি দেই মই মানে ফোনতে অলপ ব্যৱসায় কৰি আছিলোঁ এতিয়া তোমাৰ লগত কি ব্যৱসায় কৰিব পাৰোঁ সেইটো কোৱা চৰি 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 দেই ব্যৱসায় নহয় সহায় তোমাক কি সহায় কৰিব পাৰোঁ খুৰা ভণ্টিক হস্পিটেলৰ পৰা ডিছচাৰ্জ কৰিব লাগিছিল সেইবাবে আপোনাৰ পৰা পুনৰ সহায় লাগিছিল এবাৰ সহায় কৰিলোঁ আকৌ নোৱাৰিম নহয় আই এম চৰি অনুভূতি চৰি তহঁতে কি ভাবিছ যে তহঁতৰ এই চৰিটোৱে মোৰ এই ড্ৰেছযোৰ চাফা কৰি দিব আৰে ভাই কাপোৰ চাফা কৰিবলৈ চৰি যে ব্যৱহাৰ নহয় সেইটো আমি জানো অঁ তাৰ বাবে চাৰ্ফ বা চাবোনহে লাগিব নে কি কৰ ৰত্ন অঁ ফটো আমি তহঁতে ভাবিছ যে তহঁতৰ এই থাৰ্ড ক্লাছ এক্সকিউজ দি তহঁতে মোৰ পৰা বাচি যাব পাৰিবি বাচিবলৈ আমি মাছ নহয় নহয় মাছকহে বাচে আমিতো মানুহহে আমাৰ ভুল হ'ল নহয় মানে ভুল হ'ল আমাক ক্ষমা কৰি দিব দেই প্ৰভু ঈশ্বৰ আপোনাৰ এই সাধাৰণ কাপোৰযোৰৰ কাৰণে সাধাৰণ কাপোৰ Do you really know the price of this dress? Do you really have any idea? এই ব্ৰিটিছজনে কি গাইছে মানে দুয়োটাই চাই নেকি জানো কিবা এই মূৰ্খ মই এই কাপোৰযোৰৰ দামটোৰ কথা কৈছোঁ কাপোৰযোৰৰ দামটো মই নাজানো অঁ আপুনি সপাই কাপোৰযোৰ ধুবলৈ বেয়া পাইছে ন মই ধুই দিম দিয়ক মাৰিলে বে কিয় মাৰিলি তাক ইচ্ছাটো আছিল তহঁত দুইটাকে চুচৰাই থানালৈ লৈ যোৱাৰ কিন্তু তহঁতৰ দৰে এই ৰাস্তাত দুটকা পইচাৰ বাবে দিনৰ দিনটো মুখ মেলি ৰৈ থকা থাৰ্ড ক্লাছ ড্ৰাইভাৰৰ লগত মুখ চুপতি মাৰি থকা সময় মোৰ নাই বিকজ মাই এভৰি ছেকেণ্ড ইজ ইকুৱেল টু মানি এজ আই এম এ বিজনেছমেন বুজি পালি মই ইচ্ছা কৰিলে তোৰ আঙুলিটো ভাঙি দুটুকুৰা কৰিব পাৰোঁ কাৰণ এই আঙুলিটোৱে কেৱল মোকেই নহয় এইখন পৃথিৱীৰ প্ৰতিজন ড্ৰাইভাৰক আঙুলিটোৱাই থৈ গ'ল এই অনিৰ্বেদ ড্ৰাইভাৰে সকলো অপমান সহ্য কৰিব পাৰে কিন্তু তিনিটা বস্তুৰ অপমান কেতিয়াও সহ্য কৰিব নোৱাৰে এক নম্বৰ মোৰ পৰিয়াল দ্বিতীয়
মোৰ বন্ধুক আৰু নাৰী জাতিক কৰা অপমান। তৃতীয়তে মোৰ কাম আৰু মোৰ কৰ্মভিত্তিক কৰা অপমান। ই আৰু মই তোক বহুতবাৰ ক্ষমা খুজিলোঁ, কাৰণ ভুলটো আমাৰ। কিন্তু তই আমাৰ কথা নুশুনিলি। আমিতো কাপোৰটোতহে দাগ লগাইছিলোঁ, হা? কিন্তু তই এই গোটেই ড্ৰাইভাৰ জাতিটোক ক্লাছলেছ বুলি কৈ তই আমাৰ ওপৰত যি দাগ লগালি, তাৰ বাবে মোৰ ওচৰত দুটাই উত্তৰ আছে। তই এদিন ব্যৱসায় নকৰিলে আন কাৰো একোডাল ক্ষতি নহয়। কিন্তু আমি ড্ৰাইভাৰবোৰে এদিন গাড়ী নচলালে ল'ৰা ছোৱালী স্কুললৈ নিয়াৰ পৰা আৰম্ভ কৰি এম্বুলেঞ্চ বিচাৰি থকা ৰোগীলৈকে সকলোৰে জীৱন কিন্তু অচল হৈ পৰিব। কোনোবাই স্কুল গৈ নাপাব, কোনোবাই অফিচ গৈ নাপাব, আৰু কোনোবাই চিকিৎসাৰ অভাৱত জীৱন হেৰুৱাব। এতিয়া তই নিজেই জুখিছা কাৰ ক্লাছ কিমান। আৰু বাকী থাকিল মোৰ দ্বিতীয়টো উত্তৰ। বাদ দে, বহুত বকিলোঁ, বকি বকি মুখখন বিষাই গৈছে মোৰ। কিন্তু হাতখন বিষোৱা নাইতো, কাৰণ এইবাৰ বিষাব ইয়াৰ। জয় বিশ্বকৰ্মা। ঐ বল। ইয়াৰ উত্তৰ ময়ো দিম, কিন্তু এনেকুৱা জেগাত দিম তহঁতে জীৱনত চিধা হ'ব নোৱাৰিবি। তুমি নিবিচৰা বস্তু মই তোমাক কেতিয়াও নিদিওঁ, লাগিলে সন্মানেই হওক বা সহায় হওক। তুমি হয়তো পৃথিৱীৰ প্ৰথমজনী ছোৱালী যাক সন্মানৰ প্ৰয়োজন নাই। আগে পিছে মই হ'ব, বহুত কথা ক'লা তুমি, আৰু নক'বা। আৰু মনত ৰাখিবা, তুমি আমাৰ ভাড়াতীয়া, মোৰ ওপৰত মালিকীগিৰি দেখুৱাবলৈ চেষ্টা নকৰিবা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। এইখন লোৱা। তুমি 3.5 লাখ বিচাৰিছিলা, মই 4 লাখ দিছোঁ। 50,000 টকা এটা বেছিকৈ দিছোঁ। হস্পিটেলৰ পাছতো কিবা কিবি খৰচ ওলাব। আৰে কান্দিছা কিয়? আজি মই অনুভৱ কৰিছোঁ এই পৃথিৱীত ভাল মানুহ আছে, আৰু আপোনাৰ দৰে মানুহ থাকিলে কোনেও কেতিয়াও বিপদত পৰিব নোৱাৰে। আৰু আচলতে এয়া মোৰ আনন্দৰ চকু পানী। তাৰমানে তোমাৰ এই চকু পানীৰ মতে মই ভাল মানুহ, মই বিপদৰ বন্ধু। অলপ বেছি হ'ল নেকি? সেয়া আপুনিও অনুভৱ কৰিছে, কিন্তু এতিয়া মোৰ ওচৰত আপোনাৰ বাবে একো ভাষা নাই। থেংক ইউ খুৰা। কি কৰিছা এইবোৰ? নাপায় নহয়। মই নিমিত্তহে। ওপৰজনে চকু মেলি চাই আছে কাৰণে মই তোমাক আজি সহায় কৰিব পাৰিছোঁ। কেনেবাকৈ যদি তেওঁ চকু বন্ধ কৰি দিয়ে, তেতিয়াহ'লে ময়ো আনৰ পৰা সহায় বিচাৰিব লাগিব। যিয়ে আনক ন্যায় দিয়ে তেওঁলোকক ভগৱানে কেতিয়াও অন্যায় নকৰে, আৰু আপুনি আনৰ পৰা সহায় বিচাৰিবলগীয়া দিন কেতিয়াও নাহে খুৰা। আৰু যদি তেনেকুৱা দিন আহেও, ভগৱানে আপোনাক সদায় সহায় কৰিব। তাৰমানে তুমি মোক সহায় নকৰা? কথাও যে কয় আপুনি, আৰু মই যে কেতিয়াবা আপোনাক সহায় কৰিব পৰা মানুহ হ'ম সেয়া মই নাভাবোঁ।
কিন্তু খুৰা টকা দি সহায় কৰিব নোৱাৰিলেও আপোনাক মই তেজ দি হ'লেও সহায় কৰিম। তেজ দিবা? তাৰমানে ভৱিষ্যতে মোৰ তেজ নোহোৱা বেমাৰ হ'ব? অঁ মা, ভণ্টিক আজি ডিছচাৰ্জ কৰি ঘৰলৈ লৈ যাব পাৰিম। মই আহি আছোঁ। ক'ৰবালৈ যায়? হস্পিটেল যাওঁ। শুনকচোন, আপোনাৰ ভণ্টি এতিয়া আগতকৈ ভাল পাইছেনে? কি হৈছিল তাইৰ? তোমাৰ এই 3টা প্ৰশ্নৰ উত্তৰ মই একেলগে দিওঁ নে বেলেগ বেলেগকৈ দিব লাগিব? চৰি, নিশ্চয় আপুনি কিবা বেয়া পালে। প্ৰশ্ন সোধাৰ বাবে মই বেয়া পোৱা নাই, কিন্তু মোক এই আপুনি বুলি সম্বোধন কৰা কথাটো মোৰ একদম সহ্য হোৱা নাই। নে তোমাৰ চকুত মই এজনী বয়সীয়াল ছোৱালী? নাই নাই, আচলতে এয়া আপোনাৰ প্ৰতি থকা মোৰ সন্মানহে। চৰি। মোক তোমাৰ চৰিও নালাগে আৰু আপুনি বুলি কৰা সন্মানো নালাগে। ঠিক আছে, আজিৰ পৰা বাৰু নকওঁ। বাইদেউ আপুনি মানে তুমি হস্পিটেল কিহত যাবা? নহ'লে মই তোমাক থৈ আহোঁ। মোৰ কেব আহি আছে, মোক তোমাৰ সহায় নালাগে। তুমি নিবিচৰা বস্তু মই তোমাক কেতিয়াও নিদিওঁ, লাগিলে সন্মানেই হওক বা সহায় হওক। তুমি হয়তো পৃথিৱীৰ প্ৰথমজনী ছোৱালী যাক সন্মানৰ প্ৰয়োজন নাই। আগে পিছে মই হ'ব, বহুত কথা ক'লা তুমি, আৰু নক'বা। আৰু মনত ৰাখিবা, তুমি আমাৰ ভাড়াতীয়া। মোৰ ওপৰত মালিকীগিৰি দেখুৱাবলৈ চেষ্টা নকৰিবা। প্ৰজ্ঞাৰ মালিক কেৱল মই। মোৰ ওপৰত তোমাৰ খং উঠিছে আৰু সেইবাবে চাগে তুমি মোক গালি পাৰিছা। পাৰা, মই বেয়া পোৱা নাই। তোমাৰ গালিবোৰচোন মোৰ কিবা এটা ভাল লাগে, নেজানো কিয়। যেতিয়াৰ পৰা তোৰ সেই ছোৱালীজনীৰ লগত এংগেজমেণ্ট ভাগিছে, তেতিয়াৰ পৰা না তোৰ কিবা এটা ভাল হৈছে না আমাৰ। সেই ছোৱালীজনী সঁচাই বৰ বেয়া মনৰ ছোৱালীও, তাইৰ নিজৰ লগতে তোৰো বেয়া কৰি থৈ গ'ল। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। অঁ, আপুনি সপাই কাপোৰযোৰ ধুবলৈ বেয়া পাইছে ন? মই ধুই দিম, দিয়ক। জয় বিশ্বকৰ্মা। নিভান, তোৰ কি হৈছে? দেউতাৰটো সুধোতেও বোলে তই একো উত্তৰ নিদিলি নে আকৌ সেই অনুভূতিয়ে তোক কিবা ক'লে? যিজনী ছোৱালীক মই পাহৰিবলৈ দিনে নিশাই চেষ্টা কৰি আছো, সেই ছোৱালীজনীৰ নাম তুমি মোৰ মুখৰ আগত বাৰে বাৰে কিয় লৈ আছা? তাই মোৰ ওপৰত কি অধিকাৰ আছে? তোৰতো বাদেই, কোনো অধিকাৰৰে যোগ্য নহয় সেই ছোৱালীজনী। কিন্তু তোৰ কি হৈছে সেইটো খুলি কচোন। একো হোৱা নাই, মোৰ ঠিকেই আছো, ভালেই আছো। যদি ঠিকেই আছ, ভালেই আছ, তেনেহ'লে বস্তুবোৰ কিয় দলিয়াইছ? কাৰ ওপৰত তোৰ ইমান খং উঠিছে? মিভান, মোৰ কিন্তু ভয়হে লাগে। মা, তোমাৰ ভয় আকৌ কিয় লাগিছে? যেতিয়াৰ পৰা তোৰ সেই ছোৱালীজনীৰ লগত এংগেজমেণ্ট ভাগিছে, তেতিয়াৰ পৰা না তোৰ কিবা এটা ভাল হৈছে না আমাৰ। সেই ছোৱালীজনী সঁচাই বৰ বেয়া মনৰ ছোৱালীও, তাইৰ নিজৰ লগতে তোৰো বেয়া কৰি থৈ গ'ল। তোৰ অফিচৰ ঘটনাটোকে চাচোন, সেই ফ্ৰড কোম্পানীটোৱে তোৰ কিমান লোকচান কৰিলে। এতিয়া আৰু মই তোৰ কোনো খেলি মেলি বা লোকচান হোৱাটো নিবিচাৰোঁ। তোক এটাই কওঁ, সেই অনুভূতিক কেতিয়াও কোনো কাৰণতে
তোৰ কাষ চাপিবলৈ নিদিবি বুজিছ নহয় জিও তুমি ঠিকে আছাতো চোৱা জিও তুমি কিবা অসুবিধা পালেই কিন্তু মোক লগালগ ক'বা ছাৰে তোমাৰ সম্পূৰ্ণ ৰিকভাৰী হোৱাটো বিচাৰে আৰু সেইকাৰণে মোক ছাৰে তোমাৰ লগত এপইণ্ট কৰিছে জিও চিষ্টাৰে কি ক'লে শুনিলা নহয় শুনিলানে নাই তুমি একোৱে নোকোৱা কিয় ইমান বেয়া পালা মোক চিষ্টাৰ মই এতিয়া এৰ লগত আছো তুমি অকণ ৰেষ্ট লোৱা কৈছোৱা ঠিক আছে জিও তুমি নিজৰ লগত যি কৰিলা সেয়া সঁচাই মোৰ বাবে কৰিলা নেকি ডাঙৰ বাই কৈছে ইয়াৰ বাবে মই দায়ী কিন্তু তুমি মোক ভুল বুজিলা জিও মই সেইটো মিন কৰি একো কোৱা নাছিলো আচলতে যেতিয়াৰ পৰা এইখন ঘৰত টকা পইচাৰ অভাৱ হ'বলৈ হ'ল এনিটাইম মোৰ মাথাটো গৰম হৈ থাকে আৰু সেইবাবে সেইদিনা মুখৰ পৰা নক'বলগীয়া কথা এটা ওলাই গৈছিলে কিন্তু মই বা সেইবোৰ কথা আৰু এতিয়া তুমি মোক মনত পেলাই নাথাকিবা আৰু একো নক'বা ভুল কাৰো নাছিল আচলতে ভুল মোৰে তোমাৰ ভুল নহয় জিও সেইবোৰ কথা নাভাবিবা আৰু নক'বা তুমি কেৱল ডাঙৰ বাক এটা কথাই ক'বা জিও তুমি সেইদিনা যি কৰিছিলা তাৰ বাবে তোমাৰ সৰু বা কেতিয়াও জগৰীয়া নহয় কেৱল এইখিনি ক'লেই হ'ল ক'বানে জিও উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা